আজি আমি 11 নৱেম্বৰৰ পৰা আৰম্ভ কৰি সদৌ অসম ভিত্তিত আজি আমাৰ 19 তাৰিখ আজিলৈকে আমি ধৰ্ণা কৰি আছোঁ। গোটেই সদৌ অসম ভিত্তিত আমাৰ ধৰ্ণা কাৰ্যসূচী চলি আছে, কিন্তু বিভাগে বা চৰকাৰৰ পৰা আমি কোনো ধৰণৰ সঁহাৰি পোৱা নাই, যাৰ কাৰণে আমি এইবাৰ ক্ষান্ত হৈ নাথাকোঁ। প্ৰতি বছৰে আমাক প্ৰত্যেক নেতা মন্ত্ৰীয়ে পৰা আৰম্ভ কৰি বিভাগৰ পৰা আৰম্ভ কৰি প্ৰতিশ্ৰুতি দি থাকে আৰু প্ৰতিশ্ৰুতিবিলাক আমাৰ ফলপ্ৰসূ নহয়, যাৰ বাবে আমি এইবাৰ মানে শৰাইঘাটৰ শেষ ৰণ বুলি আমি গণ্য কৰিছোঁ। যিমান দিন আমাৰ ডিমাণ্ড এই 4 দফীয়া ডিমাণ্ড যিমান দিন আমাৰ ফুলফিল নহ'ব সিমান দিনলৈকে আমি আন্দোলন কাৰ্যসূচী চলাই যাম। যেতিয়ালৈকে বিভাগে আমাৰ কথা নুশুনিব, আমাৰ দাবীবিলাক ফুলফিল নকৰিব লিখিত আকাৰে, তেতিয়ালৈকে আমি আমাৰ দাবীৰ কাৰণে আমি আন্দোলন চলাই যাম। তাৰ কাৰণে আমাৰ চেলাৰী কাটে, বিভাগৰ পৰা যি কৰিব লাগে কৰিব পাৰে, আমাৰ কোনো ক'বলগীয়া নাই, কাৰণ আমাৰ ভৱিষ্যতৰ লগত আৰু হেতালি খেলিব দিয়া নহ'ব। যোৱা 4.5 বছৰৰ পৰা আমাৰ বিজেপি চৰকাৰখনে বৰ্তমান বিজেপি চৰকাৰখনে আমাক বিভিন্ন প্ৰতিশ্ৰুতি দি আহিছে, কিন্তু এটাও ফলপ্ৰসূ নহ'ল। আজি আমাৰ মাথোন 4টা ডিমাণ্ড, একদম চিম্পুল ডিমাণ্ড আমাৰ, যে আমাৰ যিখিনি চেলাৰী বৰ্তমান আমি পাই আছোঁ সেইখিনি চেলাৰীৰে আমি চলিব নোৱাৰোঁ, আমাৰ পৰিয়ালক আমি চলাব নোৱাৰোঁ, যাৰ কাৰণে আমি 17,000-18,000 টকাত আমি জীৱন নিৰ্বাহ কৰিব নোৱাৰোঁ। এই ভয়ংকৰ মূল্যবৃদ্ধিৰ ফলত আমাৰ এইখিনি টকাৰে আমাৰ সংসাৰ নোজোৰে, যাৰ কাৰণে আমাৰ যিখিনি চেলাৰী পাওঁ তাৰ উপৰিও আমাক 30,000 টকা ইনক্ৰিমেণ্ট কৰি দিব লাগে। তাৰ লগত আমাৰ HR পলিচি লাগু কৰিব লাগে। ইয়াৰলি যিটো আমাক 10% ইনক্ৰিমেণ্ট কৈছিল সেইটো অট'মেটিকেলি হ'ব লাগে। ইয়াৰ কাৰণে আমি বছৰে বছৰে আন্দোলন, বছৰে বছৰে মেমৰেণ্ডাম দি থাকিব নোৱাৰোঁ। আৰু 60 ইয়াৰ্ছ যিটো জব ছিকিউৰিটি, এজন আমি ঠিকাভিত্তিক কৰ্মচাৰী হ'লেও আমি যে কেইবছৰ চাকৰি কৰিম তাৰ আমাৰ কোনো ধৰণৰ নিশ্চয়তা নাই, যাৰ বাবে আমি চৰকাৰক ডিমাণ্ড কৰিছোঁ যে আমি ঠিকাভিত্তিক হৈ থাকিলেও আমাৰ যাতে 60 ইয়াৰ্ছলৈকে চাকৰিটো সুনিশ্চিতকৰণ হৈ থাকে। যদি বিভাগে বা যদি আপোনাৰ চৰকাৰে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ ঠিকাভিত্তিক এমপ্লয়ীক, অৱসৰপ্ৰাপ্ত এমপ্লয়ীক যদি নিযুক্তিকৰণ দিব পাৰে, আমি আজি 15 বছৰ 20 বছৰৰ পৰা ঠিকাভিত্তিক হিচাপে কাম কৰি আছোঁ, আমাৰ দাবীবিলাক কিয় ফুলফিল কৰিব নোৱাৰে? ইমান এনেকুৱা কি ৰকেট চাইন্স লগাব লাগে ইয়াতে যে আমাৰ দাবীখিনি ফুলফিল নহয়? যাৰ কাৰণে এইবাৰ আমি ধৰ্ণা কাৰ্যসূচী চলাই আছোঁ আৰু চলাই যাম। যিমান দিনলৈকে আমাৰ ডিমাণ্ড ফুলফিল নহ'ব সিমান দিনলৈকে আমি ধৰ্ণা কাৰ্যসূচী চলাই যাম।